হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন পোষ্ট মাৰ্কেট এনালাইচিছ ভিডিঅ'লৈ। আজি আছিল ফ্ৰাইডে, চেনচেক্সৰ এক্সপায়াৰী। আহক চাওক আমি আজি কি ট্ৰেড ল'লোঁ চেনচেক্সত। চ' ফাৰ্ষ্ট অফ অল মৰ্ণিং হাফত মই এটা ট্ৰেড প্লেন কৰিছিলোঁ। মৰ্ণিং হাফ বুলি নকওঁ, টেলিগ্ৰামতো আমি ট্ৰেডটো দিছিলোঁ, য'ত নেকি এটা ষ্টপ লছ এটা হিট হ'ল সৰু সুৰা। য়েছ, ইনএভিটেবল, সেইটো জাষ্ট ট্ৰাই কৰি চালোঁ, বাট কাম নকৰিলে। বিলিভ এটা আছিলে যে মাৰ্কেটে আজি হল কেণ্ডেল বনাই কেনে আপছাইডে যাব, বাট অলপ মানে আপছাইডে যাব। ইমান এটা আমি কালিৰ নিচিনা কেণ্ডেল এক্সপেক্ট কৰা নাছিলোঁ। চাওক, 1 ডে টাইম ফ্ৰেমত মই এটা বস্তু চিয়'ৰ আছিলোঁ, যোনটো মই কৈছিলোঁ যে একদম কালিৰ নিচিনা ধামাকেদাৰ মমেণ্টামৰ পিছত আজি মাৰ্কেটে অলপ হ'লেও ৰখিব লাগে, যোনটো এক্সপেক্টেশ্যন আছিলে, আৰু ৰখিছে। মাৰ্কেট ৰখি কেনে এটা হল কেণ্ডেল বনাইছে। চ' মই বিচাৰি আছিলোঁ যে আৰু অলপ মানে প্ৰফিট বুকিং অলপ হেভিলি আহিব নেকি, বাট নাহিলে। আৰু এটা হল কেণ্ডেলটো বনাই মাৰ্কেট ৰখি আছে। গুড ইণ্ডিকেশ্যন যে আহিবলগীয়া টাইমত মাৰ্কেট আৰু অলপ আপছাইড যাব পাৰে। অ'কে, ছেম গ'জ ফৰ নিফটি 50। নিফটি 50ও একদম চাব গ'লে 1 ডে টাইম ফ্ৰেমত চাওক, কালি যোনটো জবৰদস্ত মমেণ্টাম আহিল, মমেণ্টামটো পিছৰ পৰা মাৰ্কেটে ইয়াতে হল কেণ্ডেল বনালে, বেছিকৈ ইয়াতে আমাক প্ৰফিট বুকিঙো দিয়া নাই। চ' হল কেণ্ডেলৰ পাছত মাৰ্কেটে যদি আৰু দুটামান হল কেণ্ডেল বনায়, তাৰপাছত আমি ডাঙৰ এটা ৰেলী আপছাইডে দেখিব পাৰোঁ। বাট আমাৰ বেংক নিফটি আছে নহয়, বেংক নিফটি কিন্তু ইমান এটা আজি অলপ হ'লেও মমেণ্টাম দেখাইছে নিফটি আৰু চেনচেক্সতকৈ। কাৰণ কিয় চাওক, নিফটি চেনচেক্স অলৰেডি অল টাইম হাই পাৰ কৰি গুচি গৈছে। চ' বেংক নিফটিত অলপ হ'লেও দুখ লাগিছে যে ভাই মোৰ লগৰকেইটা গুচি গ'ল, মই যাবই নোৱাৰিলোঁ। গজব বেইজ্জতি হে। ত' অল টাইম হাই লেভেলছত আহিবৰ কাৰণে চেষ্টা কৰিছে বেংক নিফটি। চ' ডেট ইজ ৱাই আজি বেংক নিফটিত অলপ হ'লেও কিবা না কিবা এটা আমি গ্ৰীণ কেণ্ডেল ফৰ্মেশ্যন আমি দেখিবলৈ পাইছোঁ। ঠিক আছে, এতিয়া আহি যাওঁ আজিৰ ট্ৰেডলৈ, যে আজি কি কৰিলোঁ। বৰ্তমান আজি চেনচেক্সে চাইছিলোঁ, যোনটো ফাৰ্ষ্ট হাফত ট্ৰেড দিছিলোঁ, সেই ট্ৰেডটো আজি ইমান এটা ছাকচেছফুল নহয় কেনে গোটেই দিনটো আল্টিমেটলি ৰখিলোৱে। কাৰণ কিয় ছাইডৱেজ মাৰ্কেট আছিলে, একো ধৰণৰ মমেণ্টাম নাছিলে, লাইভ অহা নাছিলোঁ সেইকাৰণে। চ' ৰখি লাষ্টত যোনটো এইটো মমেণ্টাম আছিলে, ইয়াতে মাৰ্কেট যেতিয়া দেখালে কি ইয়াতে ব্ৰেকআউট দিব, বাট ব্ৰেকআউট নিদি কেনে কি কৰিলে, এইটো নহয়, তিনিটাত নহয়, এইটো চামৱেৰ হিয়াৰ ব্ৰেকআউট নিদি কি কৰিলে, মাৰ্কেটে ইয়াৰ পৰা তলত গ'ল। চ' এই মমেণ্টামটোত মই কি কৰিলোঁ, এটা পুট বাই কৰি দিছিলোঁ। চ' পুট বাই কৰি কেনে এইখিনিৰ পৰা এইখিনিলৈকে এটা কুইক মমেণ্টাম হৈছিলে, য'ত নেকি 50 কোৱাণ্টিটি আছিল, বেছি নাছিল। ইয়াতে অলপ হ'লেও কিবা এটা প্ৰফিট বনাব পাৰিলোঁ। অ'কে, চ' এইখিনি কৰি কেনে তাৰপিছত আৰু মাৰ্কেটে কোনোফালে মমেণ্টাম দিয়া নাই। বেংক নিফটি অলপ মানে আপমুভ আছিল যদিও, বাট নিফটি আৰু চেনচেক্সে ধৰি ৰাখিছিলে। অ'কে, ইমান এটা ভাল আমি প্ৰিমিয়ামত আমি ৰাইজ দেখা নাছিলোঁ। চ' আল্টিমেটলি আজি মাৰ্কেটটো অভাৰঅল ছাইডৱেজে থাকিলে, তথাপিও আজি কিবা না কিবা এটা প্ৰফিট কৰিবলৈ সক্ষম হ'লোঁ। চ' আহিবলগীয়া টাইমত চাওঁ কি হয়। মানডে আকৌ পষ্ট মাৰ্কেট এনালাইচিছৰ ভিডিঅ' বনাম। অ'কে, চ' মানডে কি হয় আমি চাই লওঁ। ভিডিঅ'টো চাব বিভাসে বনাব মানডেৰ কাৰণে। অলৰাইট, চ' বাছ আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।